মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিক লৈ এজন গায়ক নীলোৎপল বৰা তেওঁ মানে মন্ত্ৰীৰ সাহায্য পুঁজিক যদি পইচা দিয়ে কোনোবাই তাহলে সেয়া অথলে যাব। তেওঁৰ আগতেও বহুত ঘটনা আছে, গতিকে ইয়াত মই প্ৰতিক্ৰিয়া দিব বিচাৰোঁ। কাৰণ তেওঁ এটা ৰাইজৰ দ্বাৰা নিৰ্বাচিত এখন চৰকাৰৰ মুৰব্বীক যদি তেনেধৰণৰ কথা ক'ব পাৰে আৰু মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি আপোনালোকেও পায়, অসমৰ ৰাইজেও পায়, দুৰ্গত সকলোৱে পায়। গতিকে সেই সময়ত তেওঁ কেৱল মুখ্যমন্ত্ৰীক অপমান কৰা নাই, যিসকলে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি পাইছে সকলোকে তেওঁ অপমান কৰিছে। মই ভাবো নীলোৎপল বৰাৰ বিৰুদ্ধে যিসকলে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি পাইছে সেইসকলে ইয়াৰ মানে ৰেজিষ্টাৰ কৰিব লাগে। কেৱল আমি বিজেপি হিচাপে নহয়, আৰু তেওঁৰ হয়তো মানসিক কিবা বিকৃতিও আছে নেকি, তেনেকুৱা হ'ব পাৰে। জুবিন গাৰ্গৰ মৃত্যুৰ সময়তো তেওঁ এনেকুৱা ধৰণৰ মানসিক বিকৃতি থাকিব পাৰে। এবাৰ তেওঁৰ চেকআপ এটা কৰাই লোৱাটো ভাল হ'ব। চাই লওঁ। মই কৈছো নহয়, যোনে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ লাভ পাইছে, লাখ লাখ আজি মানৱগ্ৰস্ত লোকক, আজি কেঞ্চাৰ পেচেণ্টৰ পৰা, হাৰ্ট পেচেণ্টৰ পৰা, কিডনী পেচেণ্টৰ পৰা আৰম্ভ কৰি যিসকলে আজি লাখ লাখ লোকে ইয়াৰ সহায় পাইছে, তেওঁলোককো অপমান কৰিছে। তেওঁলোকৰ যি চিকিৎসা, যাতে তেওঁলোকে ভাবে যে নীলোৎপল বৰাই যে মানুহে চিকিৎসা সাহায্য নোপোৱাকৈ মানুহ মৃত্যুমুখত পৰক। মানুহৰ মৃত্যুৰ কামনা কৰা এজন হয়তো তেওঁ শিল্পী নে কি, তেখেত গায়ক, শিল্পী গায়ক কি কয়, মানুহৰ তেওঁ হয়তো মৃত্যু কামনা কৰা এজন শিল্পী বা গায়ক। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিক লৈ এজন গায়ক নীলোৎপল বৰা তেওঁ মানে মন্ত্ৰীৰ সাহায্য পুঁজিক যদি পইচা দিয়ে কোনোবাই তাহলে সেয়া অথলে যাব। তেওঁৰ আগতেও বহুত ঘটনা আছে, গতিকে ইয়াত মই প্ৰতিক্ৰিয়া দিব বিচাৰোঁ। কাৰণ তেওঁ এটা ৰাইজৰ দ্বাৰা নিৰ্বাচিত এখন চৰকাৰৰ মুৰব্বীক যদি তেনেধৰণৰ কথা ক'ব পাৰে আৰু মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি আপোনালোকেও পায়, অসমৰ ৰাইজেও পায়, দুৰ্গত সকলোৱে পায়। গতিকে সেই সময়ত তেওঁ কেৱল মুখ্যমন্ত্ৰীক অপমান কৰা নাই, যিসকলে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি পাইছে সকলোকে তেওঁ অপমান কৰিছে। মই ভাবো নীলোৎপল বৰাৰ বিৰুদ্ধে যিসকলে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি পাইছে সেইসকলে ইয়াৰ মানে ৰেজিষ্টাৰ কৰিব লাগে। কেৱল আমি বিজেপি হিচাপে নহয়, আৰু তেওঁৰ হয়তো মানসিক কিবা বিকৃতিও আছে নেকি, তেনেকুৱা হ'ব পাৰে। জুবিন গাৰ্গৰ মৃত্যুৰ সময়তো তেওঁ এনেকুৱা ধৰণৰ মানসিক বিকৃতি থাকিব পাৰে। এবাৰ তেওঁৰ চেকআপ এটা কৰাই লোৱাটো ভাল হ'ব। চাই লওঁ। মই কৈছো নহয়, যোনে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ লাভ পাইছে, লাখ লাখ আজি মানৱগ্ৰস্ত লোকক, আজি কেঞ্চাৰ পেচেণ্টৰ পৰা, হাৰ্ট পেচেণ্টৰ পৰা, কিডনী পেচেণ্টৰ পৰা আৰম্ভ কৰি যিসকলে আজি লাখ লাখ লোকে ইয়াৰ সহায় পাইছে, তেওঁলোককো অপমান কৰিছে। তেওঁলোকৰ যি চিকিৎসা, যাতে তেওঁলোকে ভাবে যে নীলোৎপল বৰাই যে মানুহে চিকিৎসা সাহায্য নোপোৱাকৈ মানুহ মৃত্যুমুখত পৰক। মানুহৰ মৃত্যুৰ কামনা কৰা এজন হয়তো তেওঁ শিল্পী নে কি, তেখেত গায়ক, শিল্পী গায়ক কি কয়, মানুহৰ তেওঁ হয়তো মৃত্যু কামনা কৰা এজন শিল্পী বা গায়ক।